নতুন দিল্লীত কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱালক সাক্ষাৎ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ এডভান্টেজ আসাম সন্দৰ্ভত সৰ্বানন্দ সোণোৱালৰে আলোচনা মুখ্যমন্ত্ৰীগৰাকীৰ জাহাজ বন্দৰ আৰু জল পৰিবহণ মন্ত্ৰালয়ৰ পৰা এডভান্টেজ আসামৰ পাব পৰা সহযোগিতা সন্দৰ্ভতো আলোচনা দুয়োগৰাকী নেতাৰ ৰাজ্যৰ শেহতীয়া ৰাজনৈতিক পৰিস্থিতি সন্দৰ্ভতো কেন্দ্ৰীয় মন্ত্ৰীগৰাকীৰ বৈঠক ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ ৰাতিপুৱা মই কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱাল ডাঙৰীয়াক সাক্ষাৎ কৰিলোঁ আৰু তেখেতৰ লগত এডভান্টেজ আসাম যিটো আমি দ্বিতীয় সংস্কৰণ কৰিম তাৰ বিষয়ে আলাপ আলোচনা কৰিলোঁ আৰু তেখেতৰ মন্ত্ৰালয়ৰ পৰা আমি কি ধৰণে উপকৃত হ'ব পাৰিম তাৰ বিষয়ে আলোচনা কৰিলোঁ আৰু অসমৰ ৰাজনৈতিক পৰিৱেশৰ ওপৰতো আলোচনা কৰিলোঁ দুপৰীয়া 12 বজাত মই কেন্দ্ৰীয় বিত্তমন্ত্ৰী নিৰ্মলা সীতাৰমণ ডাঙৰীয়ানীক সাক্ষাৎ কৰিম 3টা বজাত অষ্টলক্ষ্মী মহোৎসৱ আছে আজি প্ৰধানমন্ত্ৰী ডাঙৰীয়া আহিব তাত যোগদান কৰিম আৰু বিয়লি মই গুৱাহাটীলৈ উভতি যাম।